यहाँ में तुम लोग कितना आवर्स स्ट्राइक है? मैं अभी एग्जाम दे के आई हूँ। स्ट्राइक कितना आवर्स का है? 24 आवर्स। 24 आवर्स। तुम क्लास में हो? मैं अभी क्लास 6 में हूँ। कितना साल से है आप लोग यहाँ? हम लोग यहाँ पे 2012 से आया है, तो अभी यहाँ पे 10 इयर्स कंप्लीट होने वाला ही है। आपका गांव का नाम क्या है? रंगकांगची है। रंगकांगची। तो लामडिंग रोड। हाँ। ইয়াত পৰা যাবি কৈছে, তাৰ পিছত আমি ক'ত যাম? নোটিছ দিছে নেকি আপোনালোকক? নোটিছ দিছে। কি বুলি কৈছে? ইয়াত এডমিশন হ'ব। এতিয়া কিমান দিন টাইম দিছে? এতিয়াতো দিনটো নাই, পাৰমান 2 দিন 3 দিন দিছে। সেইকাৰণে আপোনালোকে আজি কি প্ৰতিবাদ, কিহৰ প্ৰতিবাদ কৰিছে? আমিতো ইয়াৰ পৰাতো যাব নোৱাৰে। এতিয়াতো ডাঙৰ হৈ গ'ল আৰু ল'ৰা ছোৱালী হৈছে, সেইটো কাৰণে আমাৰ EM ছাৰবিলাকৰ কাৰণে মানে অনুৰোধ কৰিছে। আমাৰ ইয়াত গোটেই বছৰ আমাৰ থাকিছে, এতিয়া আকৌ হিয়াৰ নিচিনা আমাৰ ইয়াত থাকিব পাব লাগিব বুলি আমাৰ ইয়াতে আহিছে। আৰু ছাৰকেইটা আমাৰ দুখৰ নিচিনা আমাৰ পোৱালীকেইটা ইয়াতে এতিয়া এক্সাম চলি আছে। আমি আজি পঢ়ি ক'ত যাম? এতিয়া আমিতো মাটি বাৰীটো আমিতো এতিয়াতো বেলেগ জেগাটো ফটকে আমি বিচাৰিব নোৱাৰিম। সেইটো কাৰণে আমাৰ দুখ নিচিনা লাগিছে। পোৱালী সৰু পোৱালী ইয়াতে এক্সাম চলি আছে। এতিয়া পোৱালীয়ে কেলে কোৱা নাই? আমি এতিয়া আমাৰ বাৰীত যিটো আমাৰ কঁঠাল হৈ গ'ল, আমাৰ তামোল হৈ গ'ল, পাণ হৈ গ'ল, আমাৰ লিমু চব বিক্ৰী কৰি আছে, আমি ঘৰতে খাই আছে। গতিকে এতিয়া যদি হেণ্টি যদি উঠি যাওঁ, তেনেহ'লে আমাৰ কি? আমাৰ কাৰ্বি নহয় নেকি? আমাৰ নিজৰ জেগা আৰু আমাৰ নিজৰ মাটি। আমি যে প্ৰদেশ পৰা আমি যে বাহিৰৰ পৰা আহি কিনি ইয়াতে আমি থাকিছোঁ, সেইটো নহয় নহয়। আমাৰ নিজৰ মাটি আমি থাকিব পাব লাগিব। সেইটো কাৰণে আমি আজি সেইটো প্ৰগ্ৰাম আমি থৈছোঁ। আৰু এইটো যেতিয়া ধৰক আমাৰ CM ছাৰ আৰু আমাৰ EM কেইটা যদি আমাৰ কাৰণে আলোচনা কৰিব নাহে, তেতিয়ালৈকে আমি ইয়াৰ পৰা নুঠোঁ আৰু নাযাওঁ।